ইয়াৰ আজি খানা গাহৰি মাংস আৰু ৰুটি আটা এয়া পাণ্ডীপ আমাৰ এফাৰ তন্ময় যাম আৰু এয়া আমাৰ দোকান দাদা খানাত নাই মই নমস্কাৰ বন্ধুসকল আশা কৰিছোঁ আপোনালোক সকলো ঠিকে আছে আৰু আগলৈ ঠিকে থাকক যোৱা ভিডিঅ'বোৰত আপোনালোকে আমাক যিমানখিনি মৰম আৰু ছাপোৰ্ট দিলে আমি বহুত ভাল পাইছোঁ আৰু আগলৈও যাতে ইমানখিনি মৰম কৰে আপোনালোকক তো আজি আমি সৰু সুৰাকৈ খানা এটা খাম বুলি ভাবিছোঁ তাকে বোলো প্ৰথম লং ব্লগটো ষ্টাৰ্ট কৰি দিওঁ খানাটো পাৰে ৰাইজ আমি বৰ্তমান খানা খোৱা জেগা এয়া বাঁহ কাটি আছে মানে ওপৰত তম্বু তৰিব লাগিবতো আকাশখনৰ একো বিশ্বাস নাই যেতিয়া তেতিয়া বৰষুণ দি দিব পাৰে এয়া আমাৰ তন্ময় কাম কাম এয়া আমাৰ সমীৰণ তামাম আৰু এয়া আমাৰ কেমেৰামেন হেমন্ত ডেকা লাইটমেন লাইনৰ বিল দিয়াই নাই একেবাৰে সেইটো কাৰণে চচমাই আছা তুমি আমাৰ খানা খোৱা পইচাও লৈছে দিয়া 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 গাইজ তম্বুটো কমপ্লিট হৈ লওক তাৰপিছত দেখাই আছোঁ আপোনালোকক এয়া ফাইনেলি গাইজ আমাৰ তম্বুটো হৈ গ'ল এয়া সমীৰণে বহুত কষ্ট কৰিছে দেই তালি এটা মাৰি দিয়া গোটেইবিলাকে এয়া আমাৰ মিনময়টোক ধৰিব নোৱাৰিব এন্ধাত কাম কৰ গাঁতখন এয়া আমাৰ পাণ্ডীবে আকৌ বহুত কষ্ট কৰিছে দেই ইটো আনা সিটো এয়া গাইজ ৰুটি কমিলে আকৌ আনিম একো চিন্তা নাই এয়া চাওক মাংস চাংস ইয়াতে আছে বাতি চাতি চব ক্লিয়াৰ তম্বু ধৰিছে আমাৰ ল'ৰাই এয়া আমাৰ হেম কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো একদম এয়া গাইজ আজি তম্বু ধৰিলো নিজৰ বুলি সেয়া চাওক একদম ধুনীয়া বনাই দিছে তম্বু এয়া গাইজ চবে কাম কৰি আছে এয়া হেমন্ত কি কৰি আছা তুমি ৰুটি তামাম আৰু এয়া এই তই কি কৰি আছ চোৰৰ বাচ্ছা নাই মই কেলা এয়া আমাৰ তন্ময় সমীৰণ কাটিংটো কেনেকুৱা লাগিছে একদম সুন্দৰ এই আমাৰ মিনময় জুই জ্বলাই আছে কিন্তু জুই নুমাল এয়া মিনময় জুই জ্বলাইছে গাইছ মিনি ৰুটি নেকি এয়া গাইছ মিনি ৰুটি তন্ময়ে কৰিছে সমীৰণে বনাইছে এয়া গাইছ মছলা পাতি ৰেডি মামাই ৰুটি পাৰি আছে আমাৰ হেমন্ত মামা এয়া গাইছ মাংস হৈছে আমাৰ ফাইনেলি বনাই দিয়া কোনে দেখাই দিয়া বা এই দিয়াও এপিচ দিয়া না ট্ৰাই কৰিবৰ কাৰণে এই হেম খাই পেলাই কোৱা কেনেকুৱা লাগিছে ফাৰ্ষ্ট ক্লাছ খাই চোৱা দেখাত ডাইৰেক্ট 5 ক্লাছ ঐ মিন তুমি খালা নাই নাই মই কদিয়া কষ্ট হৈছে এয়া গাইছ যদি কণ্টেক্টত লাগে মোক খবৰ দিব ইয়াক পঠিয়াই দিম মই একে পইচা দিব নালাগে এই 500 লাগিব 500 লাগিব নেকি হ'ব কেজি মাংস হ'ব নেকি 1 কেজি মাংস 100 খাবি তই 1 কেজি মাংস 500 টকা লাগে চব বনাই কৰি যাবে এই সমীৰণ কিয়ে কোৱা নাই ইয়াৰ বিষয়ে কিবা এটা কৈ দিয়া নাই 1 কেজি মাংস 500 টকা লাগে তাক এয়া মাংসখিনি দেখুৱাই দিয়া ৰাইজ এইটো যে দিয়ে যে এয়া এইফালে এইটো দিব লাগিব মাগা লাডলে মই গগ এয়া ফুকি আছে চা জুই খোৱা জ্বলাবান ফাইনেলি মাংস হৈ গ'ল এই ৰুটিয়ে একো কৰিব পৰা নাই গাইছ এয়া ৰুটিয়ে বনাব পৰা নাই চাব বেলি গৈ থৈ দিছে এয়া বেলি গৈ থৈ দিছে একো কৰিব পৰা নাই এইফালে চব বস্তু যোগাৰ এয়া জুই নুমালে কৈপাত দেচোন এইবাৰ কোন পাতে উঠাইছিলে এবাৰ উঠাবাত এয়া জুই নুমালে এয়া ৰাইজ ৰুটি চুটি বনোৱা নহ'ল বাদ দিলোঁ ৰুটি বনোৱা এয়া মাংসকে ভগাই পেলাই খাই কেনে গৈ থাকোঁ আৰু ঐ সমীৰণ কি হ'ল ৰুটি চুটি বনোৱা নহ'লচোন কি ক'বা এইকেইটা ৰুটি মানে চব একেলগত হ'লে চব এয়া বনোৱা কৰা কৰি টাইম নাই আৰু গাইজ খাই বৈ বিন্দাছ গৈ থাকোঁ ন এয়া দুটাই খাই ৰুটি দেখিছে ৰুটি গলি ৰুটি পাৰিছা তুমি এয়া চাওক গাইজ এয়া চাওক ৰুটি কি হৈ গ'ল এয়া পেলাই দিয়া যাব একো কাম নহ'ব আৰু ঐ মিন কি হ'ল ৰুটি খাব গাইজ উপায় নাই আৰু মাংস চাংস খাই পেলাই গৈ থাকোঁ আৰু ন বান্ধৱ দেখিছে আপোনালোকে ৰুটি আৰু মাংস দি খাম বুলি ভাবিছিলোঁ কিন্তু ৰুটি ইহঁতকেইটা বেলি পেলাই মানে একেলগে থৈ দিলে তো সেইকাৰণে চব ৰুটি মানে একলগ হৈ গ'ল আৰু এয়া গাইছ অনলি মাংস অকল মাংস কি হ'ব এয়া মিনময় কি চাই আছা তুমি খোৱা এই বেয়া দুখ নেকি তোমালোকৰ হা এই তোমালোকৰ বেয়া দুখ নেকি অঁ দি দিয়া একো নাই খাব পাৰা হেমন্ত ৰুটিখিনি খাব নাপালা কাৰ কাৰণে হ'ল
তোমাৰ কাৰণে ৰাইজ আমাৰ চব ভাঙি কৰি হৈছে খাই বৈ ল'লোঁ যাবলৈ ওলাইছোঁ এয়া কাম কৰি যা 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 তই কেমেৰা ধৰি থাক অঁ ধৰি আছোঁ যা এয়া আমাৰ প্ৰাণদীপ তো গাইছ খানা খাই বহুত ভাল লাগিলে আজি অকল মাংসহে কিন্তু অকল মাংস ৰুটিখিনি বহুত তাৰমানে অলপ কনফিউজন লাগি গ'ল দিয়া একো নাই